নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে খুব ভাল খবৰ আহিছে। আপোনালোকৰ নতুনকৈ 65,000 পদ আহিবলৈ গৈছে। লগতে অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব তাৰ বিষয়েও আপডেট আহি গৈছে। যিহেতু CM ছাৰে সভাই সমিতি কৈয়ে থাকে, আপোনালোকে গমে পায়। আজিও CM ছাৰে ঘোষণা কৰিলে। কি ঘোষণা কৰিলে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গোটেই কথাখিনি জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ সক্ষম হয়। চাওক বন্ধুসকল, যিহেতু আপোনালোকে আমি সকলোৱে অসম পুলিচৰ ফিজিকেলৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু আমি আজি এতিয়া ফিজিকেল প্ৰেক্টিছ কৰি আছোঁ। যিহেতু CM ছাৰে কৈছিল যে জুলাই মাহত হ'ব আৰু CM ছাৰে আকৌ আজি ক'লে ফিজিকেলৰ বিষয়ে। মই আপোনালোকক শেষলৈকে কৈ আছোঁ আৰু লগতে CM ছাৰে কিনো কৈছে সেই ভিডিঅ'টো মই আপোনালোকক শেষলৈকে লগাই দিম, আপোনালোকে চাব পাৰিব। চাওক বন্ধুসকল, আপোনালোকৰ নতুনকৈ আকৌ 65,000 পদ আহিবলৈ গৈছে। CM ছাৰে নিজে উল্লেখ কৰিছে 1,35,000 চাকৰি শেষ চাকৰি নহয়। এই 1,35,000 চাকৰি শেষ হোৱাৰ লগে লগে অৰ্থাৎ জুলাইৰ শেষৰ পিনে আপোনালোকৰ আকৌ নতুনকৈ পদ আহিবলৈ গৈছে। টোটেল 65,000 পদ আহিব। তেওঁলোকে কৈছে যে 2 লাখ চাকৰি তেওঁলোকে দিবলৈ গৈ আছে, মানে 65,000 পদ আকৌ আহিবলৈ গৈ আছে। আপোনালোকে ইয়াত ভাবি ল'ব পাৰে যে আপোনালোকৰ কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদসমূহো আহিবলৈ গৈছে। বহুত ভাল খবৰ বুলিয়ে ক'ব লাগিব, যিহেতু প্ৰায়ভাগে সুধি আছিল যে দাদা কামাণ্ডো বেটেলিয়নৰ পদসমূহ কেতিয়া আহিব, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিবনে। প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে সুধি থাকে। আপোনালোকৰ পদ আহিবলৈ গৈছে, যিহেতু 65,000 পদ আহিব, তাত এই পদসমূহ আহিবলৈ গৈ আছে। আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে ভাবিছিল যে এই 1,35,000 চাকৰিৰ পিছত হয়তো আৰু চাকৰি নোলাবও পাৰে, কিন্তু আহিবলৈ গৈ আছে চাকৰি। কাৰণ CM ছাৰে নিজে মন্তব্য প্ৰদান কৰিলে যে এই 1,35,000 চাকৰি শেষ হোৱাৰ লগে লগে আকৌ নতুনকৈ পদ আমি উলিয়াই দিম আৰু 2 লাখ চাকৰি আমি সম্পূৰ্ণ কৰিম। এনেকৈ CM ছাৰে নিজে কৈছে। মানে ইয়াৰ ফলত এইটোৱে ভাবিব পাৰি যে আমাৰ অসম পুলিচকে ধৰি কামাণ্ডো বেটেলিয়ন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টতো নতুনকৈ পদ আহিব। এইটো খাটাং যে পদ আহিবই। আপোনালোকে কেৱল ফিজিকেল ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। এতিয়া আহিছোঁ ফিজিকেলৰ বিষয়ে কি ক'লে CM ছাৰে। ফিজিকেলৰ বিষয়ে CM ছাৰে সেইটোৱে কৈছে যে আপোনালোকৰ ফিজিকেল জুলাই মাহতে অনুষ্ঠিত হ'ব আৰু গোটেইখিনি কামে জুলাই মাহত সমাপ্ত কৰা হ'ব। মানে ইয়াৰ পৰা এইটোৱে জানিব পৰা যায় যে আপোনালোকৰ ফিজিকেলটো জুলাই মাহৰ ফাৰ্ষ্ট উইকত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। কাৰণ জুলাইতে গোটেইখিনি শেষ কৰিম বুলি তেওঁলোকে নিজেই কৈছে আৰু জুলাইত শেষ কৰিবলৈ হ'লে ফাৰ্ষ্টতে ফিজিকেল পাতিব লাগিব। হয়তো আপোনালোকৰ মে' বা জুন মাহত আপোনালোকৰ এডমিট কাৰ্ড আহিব। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, যাতে আপোনালোকে এবাৰ ভালদৰে চাকৰিটো ল'ব পাৰে। আৰু আপোনালোকক মই এতিয়া CM ছাৰে কি কৈছিল আপোনালোকক মই লগাই দিছোঁ, আপোনালোকে ভালদৰে চাই লওক। গোটেই কথাখিনি যেতিয়া কৈছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি দিম, কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে। আজিতো মই কৈছোঁ 1 লাখ নহয়, আমি পাৰিলে 1.5 লাখ পাৰ কৰি 2 লাখৰ ওচৰা ওচৰি লৈ যাম। এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব, আমি কওঁ জুলাইত দৌৰা হ'ব। 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম। টকা পইচাও দিব নালাগে।